Hello everyone. আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 7.3 কুৱেশ্যন নম্বৰ 1 সলভ কৰিম ঠিক আছে। কুৱেশ্যন নম্বৰ 1ত কি কৈছে, একে ভূমি বিচিৰ ওপৰত ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DBC দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অঁকা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D BCৰ একেফালে থাকে। যদি এই দিক বৰ্ধিত কৰিলে BCক P বিন্দুত কাটে তেন্তে দেখুওৱা যে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD, ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP, এপিয়ে এংগল এ আৰু এংগল ডিক উভয়কে সমদ্বিখণ্ডিত কৰে। এপি বিচিৰ লম্ব সমদ্বিখণ্ডক। এতিয়া চাবা আমাক দিয়া আছে কি, দিয়া আছে ত্ৰিভুজ ABC আৰু কি ত্ৰিভুজ BDC সৰ্বসম কি সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে। ইয়াতে কি আমি কি পাম, AB ইকুৱেল AC, BD ইকুৱেল CD ঠিক আছে। আৰু যেহেতু ABC ত্ৰিভুজ কি হয়, সমদ্বিবাহু ত্ৰিভুজৰ, গতিকে কি পালোঁ আমি এতেকে এংগল ABC ইকুৱেল এংগল ACB পালোঁ ঠিক আছে। আৰু যেহেতু BDC এটা কি হয় সমদ্বিবাহু ত্ৰিভুজৰ, এতেকে আৰু বুলি দিলোঁ আমি ইয়াত ঠিক আছে। আৰু এংগল DBC ইকুৱেল এংগল DCB ঠিক আছে। এইটো আৰু এইটো এংগল সমান পালোঁ, আৰু এইটো এংগল আৰু এইটো এংগল সমান পালোঁ, এইটো এংগল আৰু এইটো এংগল সমান পালোঁ ঠিক আছে। এতিয়া আমি দেখাব লাগে যে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম ঠিক আছে। এতিয়া চাবা, এতিয়া ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD ঠিক আছে কি কি সমান পাওঁ আমি, AB ইকুৱেল AC পাওঁ, BD ইকুৱেল DC পাওঁ, আৰু কি পাওঁ AD এডাল কি পাওঁ আমি সাধাৰণ বাহু পাওঁ ঠিক আছে। এই যোনডাল AD এই দুটা ত্ৰিভুজতে আছে, গতিকে AD কি হয় আমাৰ সাধাৰণ বাহু ঠিক আছে। এতেকে বা বিধিমতে ঠিক আছে, বা বিধিমতে অৰ্থাৎ বাহু বিধিমতে কি পাওঁ আমি বিধিমতে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD ঠিক আছে। প্ৰথম প্ৰমাণটো আমাৰ হ'ল। ইয়াতে ইয়াৰ পৰা আমি কি পালোঁ, ইয়াৰ পৰা আমি পালোঁ এংগল BAP ইকুৱেল এংগল CAD ঠিক আছে। কাৰণ কিয়, যিহেতু আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম পালোঁ, গতিকে এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব, কাৰণ কি অনুৰূপ কোণ। গতিকে BAD CAD সমান পালোঁ, আৰু এই ডি বিন্দুটোক আমি P2লৈ বঢ়াই দিয়াৰ লগে লগে কোণটোতো ছেমে থাকিব, গতিকে আমি ইয়াক কি বুলি মাতিব পাৰোঁ, BAP বুলি মাতিব পাৰোঁ ঠিক আছে। আৰু এইটোক আমি CAP বুলি মাতিব পাৰোঁ ঠিক আছে। এতেকে ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACPত কি পাওঁ আমি, AB ইকুৱেল AC পাওঁ, AP কি পাওঁ আমি সাধাৰণ বাহু ঠিক আছে, সাধাৰণ বাহু, আৰু পালোঁ আমি এংগল BAP ইকুৱেল এংগল CAP ঠিক আছে। এতেকে বা বিধিমতে কি পাওঁ আমি ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP পালোঁ ঠিক আছে। এইটো আমাক কি প্ৰমাণ কৰিব দিছিল। তাৰ মানে কি হ'ল, ইয়াৰ যোনডাল অনুৰূপ বাহু BP আৰু CP এই দুডাল কি পাওঁ আমি সমান পাম, গতিকে BP ইকুৱেল CP। এতিয়া যদি আমি এই দুটা ত্ৰিভুজ লওঁ BDP আৰু CDP, এই দুটা ত্ৰিভুজত আমি কি সমান পাম, BD ইকুৱেল CD পাম, BP ইকুৱেল CP পাম, আৰু কি পাম DP সাধাৰণ বাহু পাম। সেইটোৱে আমি ইয়াত লিখিছোঁ BD ইকুৱেল CD, BP ইকুৱেল CP আৰু DP সাধাৰণ বাহু ঠিক আছে। গতিকে বাহু
বাহু বিধিমতে, ঠিক আছে। বাহু 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 বিধিমতে কি পালোঁ আমি? ত্ৰিভুজ BDP সৰ্বসম ত্ৰিভুজ CDP, ঠিক আছে। এতেকে এংগেল BDP ইকুৱেল এংগেল CDP। তাৰ মানে এইটোক আমি নাম দিলোঁ 2। এতেকে 1 আৰু 2ৰ পৰা 1ত কি পাইছিলোঁ আমি? এংগেল BAP ইকুৱেল এংগেল CAP, অৰ্থাৎ এংগেল BAP অৰ্থাৎ এইটো কোণ আৰু এইটো কোণ কি পাইছিলোঁ আমি? সমান পাইছিলোঁ। তাৰপিছত 2ৰ পৰা আমি কোনটো সমান পাওঁ? এই 2ৰ পৰা আমি কোনটো সমান পাওঁ? BDP ইকুৱেল এইটো এংগেল আৰু এইটো এংগেল কি পাওঁ? আমি সমান পাওঁ। এতেকে আমি ক'ব পাৰোঁ নেকি যে APয়ে এংগেল A আৰু এংগেল D সমদ্বিখণ্ডিত কৰিছে? গতিকে 1 আৰু 2ৰ পৰা পাওঁ যে এংগেল A আৰু এংগেল Dক APয়ে সমদ্বিখণ্ডিত কৰিছে, সমদ্বিখণ্ডিত কৰে, ঠিক আছে। গতিকে এইটো হ'ল আমাৰ কি 3 নম্বৰ প্ৰমাণ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 4ত কৈছে যে APBCৰ লম্ব সমদ্বিখণ্ডক। এতিয়া চাবা APBCৰ লম্ব সমদ্বিখণ্ডক এইটো হ'ব কিয়? যিহেতু ABP আৰু ACP এই দুটা কি সৰ্বসম হয়, গতিকে এইটো কোণ আৰু এইটো কোণ সমান পাইছিলোঁ আমি, আৰু এইটো কোণ আৰু এইটো কোণ কি হ'ব? সমান হ'ব। তাৰপিছত এই P বিন্দুৰ ওপৰত টোটেল আমাৰ কিমান আছে? 180 ডিগ্ৰী আছে, গতিকে এই দুটা কোণ যিটো সমান হয় দুটা কিমান হ'ব? 90 ডিগ্ৰী হ'ব, ঠিক আছে। এতিয়া আমি ইয়াত লিখিম কি 4, ঠিক আছে। যিহেতু এংগেল APB ইকুৱেল এংগেল APC, ঠিক আছে, আৰু এংগেল APB প্লাছ এংগেল APC ইকুৱেল 180 ডিগ্ৰী। তাৰ পৰা আমি কি কৰিলোঁ? APCক আমি কি বুলি লিখিব পাৰোঁ? AP বুলি লিখিব পাৰোঁ। গতিকে APB প্লাছ APB ইকুৱেল 180 ডিগ্ৰী। দুটা কি হৈ গ'ল? আমাৰ APB হৈ গ'ল 180 ডিগ্ৰী, ঠিক আছে। ইয়াৰ পৰা আমি এংগেল APB ইকুৱেল কিমান পালোঁ? APB ইকুৱেল 90 ডিগ্ৰী পালোঁ। গতিকে কি গম পালোঁ আমি? APডাল BCৰ ওপৰত কি হয়? লম্ব হয়, ঠিক আছে। এতেকে AP BCৰ ওপৰত লম্ব, ঠিক আছে। এইটো পালোঁ আমি লম্ব বুলি প্ৰমাণ কৰিলোঁ, কিন্তু আমাক কি কৈছে? BCক সমদ্বিখণ্ডিত কৰা বুলি আমাক প্ৰমাণ কৰিব দিছে। গতিকে আমি কি কৰিম? যিহেতু কি পাওঁ আমি? BP ইকুৱেল CP পাওঁ, ঠিক আছে। সেয়ে APয়ে BCক লম্বভাৱে দ্বিখণ্ডিত কৰিছে, সমদ্বিখণ্ডিত কৰিছে, ঠিক আছে। সমদ্বিখণ্ডিত কৰিছে। গতিকে এইটো হ'ল আমাৰ প্ৰমাণ। কুৱেশ্যন নম্বৰ 1টো আমাৰ চল্ভ হৈ গ'ল, ঠিক আছে। থেংক ইউ।